মৰিগাঁৱৰ লাহৰীঘাটত বস্তাই বস্তাই পুতিলে চৰকাৰী চাউল। লাহৰীঘাটৰ কাঠনি বীজ ফাৰ্মত লাহৰীঘাট সমজিলাৰ সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা, যোগান বিভাগৰ পৰিদৰ্শক মিৰ্জা মাছুদ বিন গালিফ, স্থানীয় আৰক্ষী আৰু গাঁওবুঢ়াৰ উপস্থিতিত চাউলখিনি পুতি পেলোৱা হয়। কেইবছৰমান পূৰ্বে 569 কুইণ্টল চৰকাৰী বগা চাউল মৰিগাঁও জিলা উপায়ুক্তই জব্দ কৰিছিল। জব্দকৃত চাউলখিনি ধুমকুৰা সমবায় সমিতিৰ আছিল। বৰ্তমান চাউলখিনি খোৱাৰ অনুপযোগী হোৱাত এনেদৰেই চাউলখিনি পুতি পেলোৱা হয়। ধুমকুৰা সমবায়ত 554 বেগ আছিলে, তাৰে 305 বেগ কেইদিনমান আগত পোতা হৈছে আৰু সেইখিনি এতিয়া আকৌ আপোনালোকে গমে পায়, আপোনালোকৰ ফালৰ পৰা হয়তো কিবা এটা ভুল বুজাবুজি হৈছিলে যে এতিয়া আকৌ আমাৰ বাকী যিখিনি আছিলে 248 বেগ 248 বেগ আজি ইয়াতে পোতা হ'ল, আপোনালোকৰ সন্মুখতে পোতা হ'ল। গতিকে এইটো চিট ফাৰ্ম বুলি কয়, কাঠনি চিট ফাৰ্ম, আৰু ইয়াতে পুলিচৰ চব আমাৰ বেলুগুৰি থানাৰ OCO আছিলে, প্লাছ মেজিষ্ট্ৰেট আছিলে, মই নিজে ইন্সপেক্টৰ আছোঁ। গতিকে মই এতিয়া আশা ৰাখিম আপোনালোকে যোনটো হয়তো আগত কিবা এটা হয়তো ভুল বুজাবুজি হেৰিত এটা নিউজ ওলাল, গতিকে এইটো চাগে আপোনালোকে এতিয়া ক্লিয়াৰিটি এটা পাইছে যে নাই কথাখিনি আচলতে যেনেকুৱা এটা ৰিউমাৰ হৈছিলে সেইটো ৰিউমাৰ আচলতে নহয় কথাটো। আপোনালোকে চবে গম পালে, সেইকাৰণে যি হওক আগত হয়তো আপোনালোকক আমি জনাব লাগিছিলে, কিন্তু হয়তো এইটো আগতেও কৈছোঁ মই, হয়তো মোৰ বা মেজিষ্ট্ৰেটৰ মূৰত এইটো খেলা নাছিলে। এতিয়াতো আহিলে আজি চব সাংবাদিক, পুলিচ অফিচাৰ, মেজিষ্ট্ৰেট চবৰ সন্মুখত পাব্লিকো আছে, পাব্লিকৰ আগত আমি চাউলখিনি পুতি দিলোঁ আৰু আশা কৰোঁ আজি এইটো হেৰি আপোনালোকৰ আৰু সন্দেহ নাথাকিব। চৰকাৰী অৰ্ডাৰ মতে আপুনি গোটেইখিনি চাউল পুতিলে? এইটো 16/6/2025 16/6/2025 আমাৰ মৰিগাঁৱৰ DC মহোদয়ে এইটো কৰিছিলে, অৰ্ডাৰটো দিছিলে। কিন্তু অৰ্ডাৰ হিচাপতহে আজি আমাৰ এই চাউলখিনি আজি পোতা কামটো আজিৰ পৰা শেষ হ'ল আৰু আমাৰ যিখিনি হয়তো ধুমকুৰা চাউল, যিখিনি বাজেয়াপ্ত বেয়া চাউলখিনি আজি পোতা শেষ হ'ল আৰু কাম। বাকী আৰু আমি জনামতে লচনগুৰি সমবায়তো বহুত চাউল জব্দ হৈ আছে। লচনাবাৰী এইখিনি আকৌ এইটো এটা কেছ হৈছিলে, এটা কেছ আছিলে। তথাপিও আমি যিহেতু আমাৰ পাব্লিকৰ পৰা প্ৰব্লেম এটা আহিছে, হেল্থ হেজাৰ্ড হোৱাত এটা চান্স আছে, গতিকে মই নিজে হয়তো 7 মাহ আগত মই ইয়াতে জইন কৰিছোঁ। আহি পেলাই মই চেম্পুল কালেকশ্যন কৰি পেলাই লেবৰেটৰী টেষ্টৰ কাৰণে পঠোৱা হ'ল আৰু একৰ্ডিংলি লেবৰেটৰী টেষ্টৰ ৰিপৰ্টো আহিলে। এতিয়া আকৌ আমি কোৰ্টত জমা দিছোঁ। আমাৰ মৰিগাঁও ADC বাইদেৱে কৈছে আৰু খুব সোনকালে মানে কোৰ্টত এইটো দিয়া হ'ব আৰু গভৰ্ণমেণ্ট উকিলৰ লগত আলোচনা কৰি থকা হৈছে। তেখেতসকলে খুব সোনকালে এটা অৰ্ডাৰ, কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিব বুলি আমি আশাবাদী আৰু সোনকালে সেইটো ডিছপ'জ কৰা হ'ব। কাৰণ এইকাৰণে এইটো জৰুৰী হৈছে, আপোনালোকে চবেই জানে অক্টোবৰ মাহৰ পৰা দালি, চেনি আৰু নিমখ দিব। গতিকে এইখিনিৰ কাৰণে আমাৰ গোডাউনৰ স্পেচটোও লগা হৈছে। সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ এইখিনি ডিছপ'জ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এইটো ধুম কৰাৰ ক্ষেত্ৰত আজি শেষ হ'ল আৰু আমাৰ এইখিনি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।